মৰাণত ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুটা স্থাপন। উজনি অসমৰ মৰাণত অহা ৭, ৮ আৰু ৯ তাৰিখে তিনিদিনীয়াকৈ অনুষ্ঠিত হ'ব লগা ৰাইজৰ দলৰ ৰাজ্যিক অভিৱৰ্তনৰ লাইখুটা আজি স্থাপন কৰা হয়। মৰাণৰ আহোম পথাৰত অনুষ্ঠিত হ'ব লগা এই অভিৱৰ্তনৰ লাইখুটা স্থাপন কৰে অসম চৰকাৰৰ পৰ্যটন বিভাগৰ প্ৰাক্তন উপ সঞ্চালক নৱজ্যোতি বৰাই। মাহ প্ৰসাদৰ শৰাই আগবঢ়াই গায়ন বায়নেৰে সম্পূৰ্ণ ধৰ্মীয় ৰীতিৰে স্থাপন কৰা এই অনুষ্ঠানটোত কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ আহ্বায়কৰ লগতে কেইবাটাও দল সংগঠনৰ বহু সংখ্যক লোক উপস্থিত থাকে। অনুষ্ঠানটোত ৰাইজৰ দলৰ মুখ্য আহ্বায়ক লোহিত গগৈৰ লগতে দলটোৰ কেইবাজনো আহ্বায়কে সংবাদ মাধ্যমৰ আগত 2021 চনৰ বিধানসভা নিৰ্বাচনত বিজেপিক পুলিয়ে পোখাই উভালি পেলোৱা হ'ব বুলি মন্তব্য কৰাৰ লগতে অভিৱৰ্তনখন সাফল্যমণ্ডিত কৰিবলৈ সকলো ৰাইজকে আহ্বান জনায়। ইতিমধ্যে আমাৰ আজি প্ৰথমটো কাৰ্যসূচী যে ৭, ৮, ৯ত আমাৰ যিহেতু ৰাজ্যিক অভিৱৰ্তনখন অনুষ্ঠিত হ'ব, এই অভিৱৰ্তনৰ কাৰণে ইতিমধ্যে আজি আমাৰ লাইখুটা পুতা যি কাৰ্যসূচী সামৰণি পৰিছে। আমি এই মৰাণৰ আহোম পথাৰত যি আমি ৰাজ্যিক অভিৱৰ্তনখন অনুষ্ঠিত হ'ব, এই অভিৱৰ্তনখনত প্ৰায় আমি 1 লাখৰ ওপৰ মানুহৰ আশা কৰিছোঁ আৰু ইয়াতে ৰাইজৰ দলৰ সংবিধান আৰু আদি কৰি পূৰ্ণাংগ কমিটিৰ লগতে যি আমাৰ হ'বলগীয়া সমস্যা সমাধান কেনেকৈ হ'ব, সংসদীয় ৰাজনীতিৰ কি নীতি প্ৰয়োগ কৰিলে আমি সফল হ'ব পাৰিম, এই গোটেইখিনি বিষয়ে আলোচনা হ'ব। আৰু অসমীয়া ৰাইজে এই ভূমিতে, এই উৰ্বৰা ভূমিতে এটা বস্তু আমাক দিক নিৰ্ণয় কৰি দিব, সেইটোৱে হ'ল যে কোন বাটেৰে গ'লে ৰাইজৰ দলে বা সন্মিলিত শক্তিটো উমৈহতীয়াভাৱে যেতিয়া যুঁজিব, এই ফেচিষ্ট গভৰ্ণমেণ্টবিলাকৰ বিপক্ষে কেনেধৰণে জয়লাভ কৰিব, তাৰ কাৰণে ইয়াতে আমাৰ নীতি নিৰ্ধাৰণটো হৈ যাব। কৰিব পৰা আহি থকা দিনত আৰু নতুন প্ৰজন্মক এখন আমি উপযুক্ত ৰাজনৈতিক মঞ্চ দিব পাৰোঁ, এই আশাৰে আমি কাম কৰি আগবাঢ়ি গৈছোঁ। আৰু ভাল লাগিছে যে মৰাণৰ বিভিন্ন অঞ্চলৰ ৰাইজ আহিছে আমাৰ মাজলৈ, খুব উৎসাহিত হৈছোঁ আমি, খুব ভাল লাগিছে। আৰু আপোনালোকক মই ধন্যবাদ জনাইছোঁ এই অনুষ্ঠানত অংশগ্ৰহণ। ইয়াত বিশেষকৈ আমাৰ দলৰ প্ৰথমখন জাতীয় অভিৱৰ্তন আমি অনুষ্ঠিত কৰিবলৈ লৈছোঁ। অসমত এক যি নতুন ৰাজনৈতিক সংস্কৃতি স্থাপনৰ বাবে বা আমি স্থাপন কৰিবৰ বাবেই ৰাজনৈতিক প্ৰমূল্য ৰক্ষা কৰি আমি ৰাজনৈতিক অভিৱৰ্তনখন আমি অনুষ্ঠিত কৰা আমি পোষকতা কৰিছোঁ। ইয়াত আমাৰ পূৰ্ণাংগ সমিতি হ'ব ৰাইজৰ দলৰ আৰু সমান্তৰালভাৱে আমাৰ জাতীয় কৰ্মসূচী, আমি কি কৰ্মসূচী লৈ ৰাইজৰ মাজলৈ যাম, এই বিষয়খিনি ইয়াত উত্থাপিত হ'ব। সমান্তৰালভাৱে আমাৰ যি সংবিধানৰ খচৰা, এই খচৰা আমি ইতিমধ্যে সংবিধানখন তাত গৃহীত হ'ব আৰু সমান্তৰালভাৱে আমি আশা কৰিছোঁ যে অসমৰ সৰ্বোচ্চ জনতাৰ আমি সহায় সহযোগিতা কামনা কৰিছোঁ। আৰু ইয়াৰ যোগেদি আমি ৰাইজৰ মাজলৈ এটা বাৰ্তা এটা পঠিয়াব খোজোঁ যে বিজেপিৰ দৰে যদি অতি ফেচিষ্ট যি সাম্প্ৰদায়িক যি তেওঁলোকৰ চৰিত্ৰ, সেই চৰিত্ৰ পুলিয়ে পোখাই উৎখাত কৰিবৰ কাৰণে অসমৰ সৰ্বোচ্চ জনতা যে একত্ৰিত হ'ব লাগিব। আৰু এই অভিৱৰ্তনৰ যোগেদি আমি এই বাৰ্তাটো আমি অসমবাসী ৰাইজৰ মাজলৈ লৈ যাব খুজিছোঁ। এই বিষয়টো আমাৰ প্ৰতিনিধি সভাই সিদ্ধান্ত ল'ব। আমি আশা ৰাখিম যে জাতীয় জীৱনৰ অতি সংকটপূৰ্ণ কালত অখিল গগৈ ডাঙৰীয়াই যিধৰণে বলিষ্ঠ নেতৃত্ব দি আছে, আজিও তেওঁ কাৰাৰুদ্ধ অৱস্থাত আছে। অসমৰ জাতীয় জীৱনৰ এক চিনাকি নাম অখিল গগৈ এতিয়া কেৱল এটা নাম নহয় বা এজন ব্যক্তি নহয়, তেওঁ এটা সংগ্ৰামী সত্তালৈ পৰ্যবেক্ষিত হৈছে। অখিল গগৈ ডাঙৰীয়াক আমি সন্মুখত লৈয়ে আমি অনাগত 2021 নিৰ্বাচনত আমি অৱতীৰ্ণ হ'ব খোজোঁ। যদিও তেওঁ এতিয়া এই মুহূৰ্তত কাৰাৰুদ্ধ অৱস্থাত আছে, আমি চৰকাৰক আমি আজিও দাবী জনাম যে অতি শীঘ্ৰে তেওঁক মুকলি আকাশৰ তললৈ এৰি দিব লাগে আৰু সমান্তৰালভাৱে আমাৰ জাতীয় অভিৱৰ্তনৰ নিশ্চয় দলেই বা আমাৰ প্ৰতিনিধি সভাই সিদ্ধান্ত গ্ৰহণ কৰিব। এই বিষয়টো মই আগতীয়াকৈ কোৱাটো নিশ্চয় অপৰিপক্ক এটা অপৰিণত সিদ্ধান্ত হ'ব বুলি মই গণ্য কৰিছোঁ। কিন্তু আমি আশাবাদী অখিল গগৈ ডাঙৰীয়াক লৈ তেওঁ আহিব, মুকলি আকাশৰ তললৈ আহিব আৰু দলটোক তেওঁ নেতৃত্ব প্ৰদান কৰিব বুলি আমি আশাবাদী।